অর্থাৎ বিশ্বৰ ভিতৰতে আক্ৰমণাত্মক হেলিকপ্টাৰ আপাচে। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। ভাৰতৰ প্ৰতিৰক্ষা নিৰ্মাণ খণ্ডক অগ্ৰগতি প্ৰদান কৰি এইবাৰ আমেৰিকাৰ অত্যাধুনিক যি নেকি বিশ্বৰ ভিতৰতে আটাইতকৈ শক্তিশালী আটাইতকৈ অত্যাধুনিক হেলিকপ্টাৰ বুলি কোৱা হয় যুদ্ধ হেলিকপ্টাৰ যুঁজাৰু হেলিকপ্টাৰ আৰু সেয়া হৈছে আপাচি আৰু আপাচিৰ ক্ৰয়ৰ বাবে 2020 চনতে ভাৰতে আমেৰিকাৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰিছিল আৰু সেই চুক্তিৰ পিছত প্ৰথম পৰ্যায়ৰ 3খনকৈ আপাচি হেলিকপ্টাৰ ইতিমধ্যে ভাৰতীয় সেনাই লাভ কৰিলে কালিৰ দিনটোত। এয়া নিতান্তই ভাৰতীয় নিৰাপত্তা বাহিনীৰ শক্তি বৃদ্ধি কৰাৰ এক বিশেষ খবৰ, এক ডাঙৰ খবৰ আৰু যিয়ে নেকি পাকিস্তান চীনক এই মুহূৰ্তত প্ৰত্যাহ্বান জনাব। এই আপাচি হেলিকপ্টাৰৰ জৰিয়তে ভাৰতীয় সেনাই প্ৰত্যাহ্বান জনাব বৰ্তমান এক নতুন শত্ৰুত পৰিণত হোৱা বাংলাদেশকো। ভাৰতে প্ৰতিৰক্ষাৰ দিশটোত যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে। 2020 চনতে এই চুক্তি স্বাক্ষৰ হৈছিল আমেৰিকাৰ সৈতে চুক্তি প্ৰায় 5,991 কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰা হৈছিল, কিন্তু কিছু পলম হ'ল, হেণ্ডঅভাৰ প্ৰক্ৰিয়াত কিছু বিলম্ব হ'ল। ইয়াৰ পূৰ্বেই এই ক্ষেত্ৰত যোগাযোগ কৰিছিল ভাৰতীয় প্ৰতিৰক্ষা বিভাগে। আমেৰিকাৰ পৰা এই আপাচি হেলিকপ্টাৰ ক্ৰয় কৰাৰ বাবে প্ৰথম পৰ্যায়ত 6খন আপাচি হেলিকপ্টাৰ ক্ৰয়ৰ বাবে চুক্তি হৈছিল। আমি পুনৰ জনাইছো 2020 চনৰ 6খন আপাচি হেলিকপ্টাৰ ক্ৰয়ৰ বাবে 5,691 কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰিছিল, কিন্তু হেণ্ডঅভাৰ প্ৰক্ৰিয়াত কিছু পলম হ'ল আৰু অৱশেষত প্ৰতীক্ষাৰ অন্তত কালিৰ দিনটোত 3খনকৈ আপাচি হেলিকপ্টাৰ আহি পালে ভাৰতীয় সেনাৰ হাতলৈ। গতিকে এয়া এক ভাৰতৰ প্ৰতিৰক্ষাৰ বাবে এক ডাঙৰ শক্তি হিচাপে বিবেচিত হ'ব, কাৰণ নিখুঁত আঘাতৰ দ্বাৰা যি শত্ৰু আছে, শত্ৰু ৰাষ্ট্ৰ আছে, সেই নিখুঁত আঘাতৰ দ্বাৰা শত্ৰু ৰাষ্ট্ৰত এতিয়া আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ'ব ভাৰতীয় সেনাই এই শক্তিশালী যুঁজাৰু হেলিকপ্টাৰ প্ৰয়োগ কৰি ব্যৱহাৰ কৰি। গতিকে পাকিস্তানৰ সৈতে শেহতীয়াকৈ যি সামৰিক সংঘাত পেহেলগাম কাণ্ডৰ পিছত ভাৰত আৰু পাকিস্তানৰ সেই সামৰিক সংঘাত বৃদ্ধি পাইছে। সেই সামৰিক সংঘাতৰ ক্ৰিয়া প্ৰতিক্ৰিয়া চলি থকাৰ সময়তেই আমেৰিকাৰ বয়িং কোম্পানীয়ে নিৰ্মাণ কৰা এই যি যুঁজাৰু হেলিকপ্টাৰ, অত্যাধুনিক যুঁজাৰু হেলিকপ্টাৰ আপাচে ভাৰতৰ হাতত অৱশেষত হস্তান্তৰ কৰা হ'ল, হেণ্ডঅভাৰ কৰা হ'ল আৰু সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে বহু বছৰ অপেক্ষা কৰিবলগীয়া হ'ল। এই যে প্ৰথম ক্ষেপৰ 3খন হেলিকপ্টাৰ, এই হেলিকপ্টাৰ হৈছে AH-64E আপাচি হেলিকপ্টাৰ। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ AH-64E হেলিকপ্টাৰ হৈছে আমেৰিকাত নিৰ্মিত বয়িঙে নিৰ্মাণ কৰা বিশ্বৰ ভিতৰত আটাইতকৈ আধুনিক, অত্যাধুনিক বা শক্তিশালী যুঁজাৰু হেলিকপ্টাৰ বুলি কোৱা হয়। আমেৰিকাৰ ইতিমধ্যে এই 3খন হেলিকপ্টাৰ AN-124 মালবাহী বিমান হিণ্ডন বিমানবন্দৰত অৱতৰণ কৰে, ৰাজস্থানত অৱতৰণ কৰে। এই বিশেষ বিমানখন, মালবাহী বিমানখনতেই কঢ়িয়াই অনা হয় 3খনকৈ আপাচি হেলিকপ্টাৰ। এই ক্ষেত্ৰত পলম হোৱাৰ বাবে সমগ্ৰ হেণ্ডঅভাৰ প্ৰক্ৰিয়াটো পলম হোৱাৰ বাবে ৰাজনাথ সিং, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বিষয়টোত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে আৰু যাৰ বাবে আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰী, মাৰ্কিন প্ৰতিৰক্ষা মন্ত্ৰী পিট হেগছেথলৈ টেলিফোন কৰিবলগীয়া হয়। মাৰ্কিন প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ টেলিফোনিক বাৰ্তালাপৰ পিছতেই বয়িং কোম্পানীটোৱে হেলিকপ্টাৰ কেইখন ভাৰতীয় সেনাৰ হাতত অৰ্পণ কৰাৰ বাবে তৎপৰতা দেখুৱায় আৰু সেই মৰ্মে প্ৰথম ক্ষেপৰ 3খন হেলিকপ্টাৰ কালি ভাৰতলৈ প্ৰেৰণ কৰা হয় আৰু চলিত বৰ্ষৰে শেষ ভাগলৈ আন 3খন হেলিকপ্টাৰো ভাৰতীয় সেনাৰ হাতত অৰ্পণ কৰাৰ কথা ইতিমধ্যে মাৰ্কিন প্ৰশাসনে উল্লেখ কৰিছে। অৰ্থাৎ 6খন হেলিকপ্টাৰৰ যি চুক্তি আছিল তাৰ প্ৰথম ক্ষেপৰ 3খন হেলিকপ্টাৰ ভাৰতে লাভ কৰিলে আৰু বাকী 3খন চলিত বৰ্ষৰে শেষ ভাগত ভাৰতে লাভ কৰিব বুলি এই মুহূৰ্তত আশা প্ৰকাশ কৰা হৈছে। আৰু নিখুঁত আঘাতৰ বাবে, শত্ৰুপক্ষৰ বিৰুদ্ধে নিখুঁত আঘাতৰ বাবে আধিপত্য বিস্তাৰ কৰাৰ ক্ষেত্ৰত ভাৰতীয় সেনাক, ভাৰতৰ প্ৰতিৰক্ষা বিভাগক এক নতুন মাত্ৰা প্ৰদান কৰিব আৰু যাৰ বাবে নেকি ভাৰতীয় সেনাই এটা সুকীয়াকৈ এই বিষয়ত এটা কৰ্পছ, এটা নতুন গোট গঠন কৰাৰ কথা ঘোষণা কৰিছে, যি হ'ব আপাচি ইউনিট 451 আৰ্মি এভিয়েশ্যন স্কোৱাড্ৰন। এটা বিশেষ গোট গঠন কৰা হ'ব আৰু এই আপাচি হেলিকপ্টাৰ নিয়োগ কৰা হ'ব ৰাজস্থানত, যি নেকি ভাৰতৰ পশ্চিম সীমান্তত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এই হেলিকপ্টাৰে এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি কোৱা হৈছে, কাৰণ পশ্চিম সীমান্ততে বাৰে বাৰে পাকিস্তানে চকু দি আহিছে,
অশান্ত এটা পৰিৱেশৰ সৃষ্টি কৰি আহিছিল পেহেলগাম কাণ্ডৰ পিছতো গতিকে সেই পশ্চিম সীমান্তত ৰাজস্থানৰ পৰা ভাৰতক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত ভাৰতৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰাৰ ক্ষেত্ৰত প্ৰতিৰক্ষাক এক নতুন মাত্ৰা প্ৰদান কৰিব আমেৰিকাৰ পৰা ক্ৰয় কৰা এই আপাচি হেলিকপ্টাৰে যিনিকি এটা নতুন গোট গঠন কৰা হৈছে 2024 চনৰ 15 মাৰ্চত হেয়া হৈছে আপাচি ইউনিট 451 আৰ্মি এভিয়েশ্যন স্কোৱাড্ৰন ইতিমধ্যে আমি উল্লেখ কৰিছো যে 2020 চনত আমেৰিকাৰ সৈতে এই চুক্তিত স্বাক্ষৰ হৈছিল আৰু সেই চুক্তিৰ অধীনত ভাৰতৰ পশ্চিম সীমান্তত ভাৰতৰ যুদ্ধ প্ৰস্তুতিৰ ক্ষেত্ৰত এক নতুন গতি প্ৰদান কৰিব এই বিশেষ অত্যাধুনিক যুঁজাৰু হেলিকপ্টাৰ কেইখনে AH-64E আপাচে আমি ইতিমধ্যে উল্লেখ কৰিছো বিশ্বৰ ভিতৰত আটাইতকৈ অন্যতম উন্নত আৰু আক্ৰমণাত্মক হেলিকপ্টাৰ বিশেষকৈ যুদ্ধ ক্ষেত্ৰত শক্তিশালী এটা আক্ৰমণ প্ৰদান কৰিব পৰা ক্ষমতা আছে বা যুদ্ধ ক্ষেত্ৰত এক শক্তিশালী আক্ৰমণ প্ৰদান কৰিব পৰাকৈ ডিজাইন কৰা হৈছে বোয়িংয়ে নিৰ্মাণ কৰা এই আপাচি হেলিকপ্টাৰ বৰ্তমান আমেৰিকা ব্ৰিটেইন ইজৰাইল ইজিপ্ট আৰু ভাৰত এতিয়া ভাৰতো অন্তৰ্ভুক্ত হৈছে এই তালিকাত আমেৰিকাৰ লগতে ব্ৰিটেইন ইজৰাইল ইজিপ্ট আৰু বৰ্তমান এই তালিকাত সংযুক্ত হ'ল ভাৰতবৰ্ষৰ সশস্ত্ৰ বাহিনীয়ে এতিয়া এই হেলিকপ্টাৰ ব্যৱহাৰ কৰিব 2015 চনৰ চুক্তি আছিল সেই চুক্তিটো ভাৰতীয় বায়ু সেনাৰ বাবে 22খন আপাচি হেলিকপ্টাৰ অধিগ্ৰহণ কৰিছিল আৰু নতুনকৈ এই বিষয়ত 6জনকৈ ভাৰতীয় সেনাৰ এভিয়েশ্যন কৰ্পছৰ বাবেও নতুনকৈ নিযুক্তি প্ৰদানৰ কথাও ইতিমধ্যে চিন্তা চৰ্চা কৰা হৈছে এই হেলিকপ্টাৰখনত কিয় শক্তিশালী বুলি কোৱা হয় এই হেলিকপ্টাৰখনত কি আছে হেয়াও কিছু তথ্য আমি আপোনালোকক জনাইছো শক্তিশালী এই হেলিকপ্টাৰখনত আছে শক্তিশালী 30 মিলিমিটাৰ চেইন গান নিখুঁত আক্ৰমণৰ বাবে লেজাৰ আৰু ৰাডাৰৰ দ্বাৰা নিৰ্দেশিত হেলফেয়াৰ মিসাইল সংযুক্ত হৈ থাকে আৰু একাধিক স্থল লক্ষ্যত সংঘৰ্ষ কৰিব পৰা ৰকেট পড ব্যৱহাৰ কৰা হয় এই হেলিকপ্টাৰত ইয়াৰ উপৰিও ইয়াত ৰোটাৰৰ ওপৰত লবং ৰাডাৰ য'ত আপাচিয়ে প্ৰত্যক্ষভাৱে উন্মোচন নকৰাকৈ বিভিন্ন প্ৰত্যাহ্বান ধৰা পেলাব পাৰে অনুসৰণ কৰিব পাৰে আৰু বিশেষকৈ যিটো বিষয়ত লক্ষ্য নিৰ্ধাৰণ কৰা হয় সেই লক্ষ্য নিৰ্ধাৰণত অগ্ৰাধিকাৰ প্ৰদান কৰিব পাৰে আৰু অতি কম দৃশ্যমানতো এই হেলিকপ্টাৰ যিকোনো পৰিস্থিতিত যিকোনো প্ৰাকৃতিক পৰিৱেশত ধূলিময় পৰিৱেশ ধুমুহা বতাহ বৰষুণ কম দৃশ্যমানতো এই হেলিকপ্টাৰে অতি আক্ৰমণাত্মক ৰূপত কাৰ্যক্ষমতা বৃদ্ধি কৰিব পাৰে এই কথাও ইতিমধ্যে এই আপাচিৰ কাৰ্যক্ষমতা সন্দৰ্ভত এই কথা উল্লেখ কৰা হৈছে ভাৰতৰ বায়ু প্ৰতিৰক্ষা কৌশলত কেনেকৈ আপাচিক খাপ খাই পৰিব হেয়া এটা প্ৰশ্ন মিসাইল ব্যৱস্থা বা ইন্টাৰসেপ্টৰ বিমানৰ দৰে যি পৰম্পৰাগত বায়ু প্ৰতিৰক্ষা আছে হেয়া নহয় আপাচিয়ে কম উচ্চতাত কাম কৰে আৰু ওচৰৰ পৰা লক্ষ্যৰ সৈতে নিজকে জড়িত কৰিব পৰা ক্ষমতা আছে এই হেলিকপ্টাৰৰ গতিকে এনে ধৰণৰ যথেষ্ট বৈশিষ্ট্যপূৰ্ণ এখন আক্ৰমণাত্মক হেলিকপ্টাৰ আৰু এই হেলিকপ্টাৰে স্বাভাৱিকতে এতিয়া ভাৰতীয় সেনাক এক নতুন গতি প্ৰদান কৰিব ভাৰতৰ প্ৰতিৰক্ষাক এক নতুন গতি প্ৰদান কৰিব ইতিমধ্যে ভাৰতে বিভিন্ন সামৰিক শক্তিধৰ দেশৰ সৈতে এই সমূহ চুক্তি কৰি গৈছে নিজৰ সামৰিক শক্তি বৃদ্ধি কৰিবৰ বাবে নিজৰ সামৰিক ক্ষেত্ৰৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰৰ নিৰ্মাণ খণ্ডক অগ্ৰগতি প্ৰদান কৰিবৰ বাবে শেহতীয়াকৈ ৰাছিয়াৰ সৈতে কেইবাটাও চুক্তিত ইতিমধ্যে ভাৰতে স্বাক্ষৰ কৰিছে তাৰ ভিতৰত অত্যাধুনিক AK-203 এছাল্ট ৰাইফলৰ কাৰখানা ইতিমধ্যে ভাৰতৰ উত্তৰ প্ৰদেশৰ আমেথিত নিৰ্মাণ কৰা হৈছে তাত অত্যাধুনিক সেই এছাল্ট ৰাইফল নিৰ্মাণ কৰি থকা হৈছে ভাৰতীয় সেনাই সেই ৰাইফল 15 আগষ্টত লাভ কৰিব প্ৰায় 7000 ৰাইফল লাভ কৰিব যেনেকি 1 মিনিটত 700 ৰাউণ্ড গুলি ফুটাব পৰা অত্যাধুনিক সেই ৰাইফল ভাৰতীয় সেনাৰ হাতলৈ আহিব একেদৰে ৰাছিয়াৰ সৈতে আন এক বিশেষ চুক্তি ভাৰতে স্বাক্ষৰ কৰিছে য'ত দেশীয়ভাৱে ডেভেলপ কৰা হ'ব ব্ৰহ্মছ হাইপাৰসনিক মিসাইল যি হাইপাৰসনিক যি ব্ৰহ্মছ সুপাৰসনিক মিসাইলে ইতিমধ্যে সমগ্ৰ বিশ্বক অবাক কৰি তুলিছিল পাকিস্তানৰ সৈতে হোৱা ভাৰতৰ সামৰিক সংঘাতৰ সময়ছোৱাত আৰু সেই সংঘাতত ভাৰতৰ ব্ৰহ্মছৰ যি শক্তি দেখিছিল সমগ্ৰ বিশ্বই আৰু ব্ৰহ্মছক এক প্ৰকাৰ সমগ্ৰ বিশ্বই সমীহ কৰিবলৈ আৰম্ভ কৰিছিল আৰু সেই ব্ৰহ্মছক এক নতুন মাত্ৰা প্ৰদান কৰি ৰাছিয়াৰ সৈতে চুক্তি কৰি ভাৰতে দেশীয়ভাৱে এতিয়া হাইপাৰসনিক ব্ৰহ্মছক হাইপাৰসনিক ৰূপ দিয়াৰ বাবেও ইতিমধ্যে কাম কাজ কৰিছে নিৰ্মাণ আৰম্ভ হৈছে হাইপাৰসনিক ব্ৰহ্মছ মিসাইলৰ গতিকে সামৰিক দিশত ভাৰতে কোনো ধৰণৰ ত্ৰুটি ৰখা নাই ইফালে
লাডাখৰ 13,000 ফুট উচ্চতাত ভাৰতে ইতিমধ্যে এটা বিমান ঘাটিও নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ইতিমধ্যে 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ সেই ৰানৱে সম্পূৰ্ণ কৰি তুলিছে চীনৰ পৰা আহিব পৰা সকলো ধৰণৰ প্ৰত্যাহ্বান চীনৰ গতিবিধি নিৰীক্ষণ কৰাৰ বাবে সেই লাডাখত লাইন অফ একচুৱেল কন্ট্ৰোলৰ কাষত নিৰ্মাণ কৰা সেই ঘাটিও ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব মুঠৰ ওপৰত চৌদিশৰ পৰা ভাৰতে এনেদৰে সামৰিক শক্তি বৃদ্ধি কৰিছে আৰু পৃথিৱীৰ ভিতৰত বিশ্বৰ ভিতৰত আটাইতকৈ আক্ৰমণাত্মক উন্নত অত্যাধুনিক এই আপাচে হেলিকপ্টাৰ আহি পালে ভাৰতীয় সেনাৰ হাতলৈ যি নেকি বৰ্তমান যোধপুৰত নিয়োগ কৰা হ'ব ভাৰতীয় সেনাৰ বাবে এই 3খন আপাচে হেলিকপ্টাৰ চলিত বৰ্ষৰ শেষ ভাগত আহিব আন 3খন হেলিকপ্টাৰ এই মুহূৰ্তত প্ৰিয় দৰ্শক লাইভৰ পৰা বিদায় লম নমস্কাৰ